নমস্কাৰ ৰাইজসকল। তো আজি নতুন ব্লগলৈ আহিছোঁ, নতুন ভিডিঅ' লৈ আহিছোঁ। তো মাৰ এটা পুৰণা মোবাইল আছিল ৰেডমি 10 Pro Max। তো সেইটো মই এতিয়া লৈছোঁ। অলপ ভাঙা চিঙা আছে কিন্তু চলাব আৰম্ভ কৰিছোঁ। ভিভ'টো মানে বহুত পুৰণা হৈ গৈছে, 5 বছৰ এই ডিগ্ৰী লোৱা সময়ত লৈছিলোঁ। এতিয়া এইটো ইউজ কৰিম। এইটোত মানে ডুৱেল ভিডিঅ' আছে, মানে ডুৱেল কেমেৰা মোড আছে। তো এটা চাইডেদি মই কথা কৈছোঁ, এটা চাইডেদি মই আপোনাক দেখাই আছোঁ। তো ভাবিছোঁ এই ডুৱেল কেমেৰাটো ইউজ কৰোঁ, তো সেইকাৰণে এইটো ইউজ কৰিলোঁ। আজি ট্ৰাই কৰি চাওঁ আপোনালোকে ভাল পায় নে নাপায়। তো ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ আৰু একো ক'বই নাই। তো এতিয়া মই নিজৰ ঘৰৰ বাহিৰত খোজকাঢ়ি আছোঁ আধা ঘণ্টাৰ কাৰণে। তো ভিডিঅ'টো বেছি দীঘলীয়া নবনাওঁ, শ্বৰ্টে বনাম। লাহে চেষ্টা কৰি আছোঁ, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইবো কৰিব। এনেকৈ কৰিম। তো এইটোৱে এৰিয়া, এইখিনিতে খোজকাঢ়ি আছোঁ। তো এইটো টেষ্ট কৰি চাইছোঁ ডুৱেল কেমেৰাটো কেনেকুৱা লাগে। ইয়াতে শ্ল' মোশ্যন আছে, তাৰপিছত বহুত কিবা কিবি আছে। বহুত ভাল লাগিছে ৰেডমি 10 Pro Maxটো। এতিয়া আপোনাক এটা ইনফৰমেশ্যন দিবৰ কাৰণে এই ব্লগটো বনালোঁ যে ৰেডমি 15 Pro আৰু Pro Max লঞ্চ হ'ব। এতিয়া লঞ্চ হ'ব ঠিকনা নাই, কিন্তু নেক্সট মাহতো হ'ব পাৰে। তো মই নিজে MI ফেন ক্লাবৰ মেম্বাৰ হয়, তো সেইকাৰণে মই এই আপডেটটো পাইছোঁ আৰু প্ৰাইচ চাইজবোৰো আপোনালোকক ক'ম, ৰিভিউ দেখাম। এই 25 তাৰিখে মিটিং হ'ব MI ফেন ক্লাবৰ। যোনে MI ফেন ক্লাবৰ মেম্বাৰ হয় গুৱাহাটীতে হ'ব। মোক ইনভাইট কৰিছে, তো মই যাম আৰু আপোনালোকক ফোনটো দেখাম, আনকভাৰ কৰিম আৰু আপোনালোকক দেখাম প্ৰাইচ চাইজ কি কথা, কোনটো ফাইনেন্স ল'ব পাৰে, সেইবিলাক কথাও দেখাম আপোনাক। তো সেইটোৱে ইমানেই ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু দুটা কথা কৈ দিলোঁ আপোনালোকক, দুটা নহয় তিনিটা কথা কৈ দিলোঁ ফাইনেন্স কোনকেইটা ল'ব পাৰে। এটা হ'ল চলামণ্ডলম, এইটো নতুনকৈ আহিছে। প্ৰচেছিং ফিজ বহুত কম, ডাউন পে'মেণ্টো কমকৈ আহিব। ফাৰ্ষ্ট -1 কাষ্টমাৰ মানে হ'ল, আপোনালোকক বুজাই দিছোঁ, যোনবিলাকে জিন্দগীত এটাও লোন লোৱা নাই সেইবিলাকক কয় -1 কাষ্টমাৰ। তো লিমিট কমকৈ দিব, সেইকাৰণে ডাউন পে'মেণ্ট বেছিকৈ আহিব। আৰু যেতিয়া অলৰেডি লোন লোৱা গৈছে, চিভিল ভাল হৈ আছে, তেতিয়াহ'লে 0 ডাউন পে'মেণ্ট হৈ যায়। খালি প্ৰচেছিং ফিজটো দিব লাগে, তাৰপিছত আপুনি ফোনটো লৈ যাব পাৰিব, বাকীখিনি EMIত আহিব। সেইটোৱে আপুনি অ'প্প', ভিভ', ৰিয়েলমি এইবিলাক হ'লে চলামণ্ডলমৰ পৰা ল'ব পাৰে বা বাজাজৰ পৰা ল'ব লাগে। আপুনি বাজাজৰ যদি এক্সিষ্টিং হয়, যদি প্ৰচেছিং ফিজ কমকৈ লাগে তেনেহ'লে আকৌ চলামণ্ডলম, আৰু আপুনি IDFCও যাব পাৰে। এই চলামণ্ডলমেও 2 হুইলাৰ 4 হুইলাৰ এইবিলাকো চাই, IDFCও চাই, বাজাজো চাই। এই তিনিটা ফাইনেন্স আপুনি চাব পাৰে। মই নিজে বাজাজৰ কালেকশ্যন মেনেজাৰ হয়, বিজনেছৰ পাৰ্চনেল লোনৰ। বাছ কালিও ডিউটি আছে, এই ডিউটিত যাম আৰু কাইলৈ মৰ্ণিঙত। তাৰপিছত কি হয় ব্লগ বনাই আপোনালোকক ক'ম। আৰু এই কথা 3 মিনিটৰ ভিডিঅ'টো বনালোঁ আৰু আশা কৰোঁ আপোনালোকে চাব। তো এতিয়ালৈ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ, তো আৰু কাইলৈ লগ পাম।